নমস্কাৰ আসামিজ গুৰু ইউটিউব চেনেললৈ মই নৱদৰে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ ক্লাস 11 আজি আমি ক্লাস 11ত ডিসকাস কৰিম এটা খুব ইম্পৰ্টেন্ট পইণ্ট। খুব ইম্পৰ্টেন্ট পইণ্ট বুলি কোৱাৰ একমাত্ৰ কাৰণ এটাই, কাৰণ আমি যেতিয়া ইংৰাজী ক'বলৈ শিকিবলৈ আৰম্ভ কৰোঁ, আমি যেতিয়া স্পোকেন ইংলিছৰ কথা ভাবো বা আমি কোনো এজন ব্যক্তিৰ লগত ইংৰাজীত কথা পতাৰ বিষয়ে ভাবো, তেতিয়া আমাৰ কি হয়, আমাৰ বাক্যবোৰ হঠাতে অসমীয়াত মনলৈ আহে, কিন্তু আমি অসমীয়াৰ পৰা ইংৰাজীত বাক্যটো ট্ৰান্সলেট কৰি কওঁতে আমি বাক্যটো ট্ৰান্সলেট কৰিব নাজানো বা আমি বাক্যটোত কোনটো সাবজেক্ট হিচাপে ইউজ কৰিম, কোনটো আমি অবজেক্ট হিচাপে ইউজ কৰিম বা ভাৰ্বটো আমি ক'ত ইউজ কৰিম, এই সকলোখিনি আমি নজনাৰ বাবে আমি যিবোৰ বাক্য আমাৰ মনলৈ অসমীয়াত আহে আমি সেই বাক্যবোৰ সহজে ইংৰাজীলৈ ট্ৰান্সলেট কৰি ক'ব নোৱাৰো। আৰু অন্য এটা কাৰণ হ'ল কি, আমি যেতিয়া কোনো এজন ব্যক্তিৰ লগত কথা পাতি থাকো তেতিয়া আপুনি হয়তো নিশ্চয় লক্ষ্য কৰিছে বা আপুনি যদি নটিচ কৰে আপুনি দেখা পাব যে আপুনি অলপো নভবাকৈ আপুনি বাক্যটো মই কেনে ধৰণে ক'ম বা মই কেনে ধৰণে কথাষাৰ ক'ম আপুনি নভবাকৈ আপোনাৰ মুখৰ পৰা অটোমেটিক আপোনাৰ অসমীয়াত ওলাই আহে। কিন্তু আমি যেতিয়া সেই কথাটোকে ইংৰাজীত ক'বলৈ যাম বা ইংৰাজীত ক'বলগীয়া হয়, তেতিয়া আমাৰ ক্ষেত্ৰত কি হয়, আমি যেতিয়া নতুনকৈ ইংৰাজী ক'বলৈ বা কোনো এজন ব্যক্তিৰ লগত কথা পাতিবলৈ আৰম্ভ কৰোঁ, তেতিয়া আমাৰ কি হয়, আমি প্ৰথমতে কথাষাৰ অসমীয়াত ভাবিব লগা হয়। আমাৰ মনলৈ আহে অসমীয়াত যে মই এই কথাষাৰৰ এনচাৰটো এনেধৰণে দিব লাগিব। চ' তেতিয়া কি হয়, আমি অসমীয়াত ভাবিলোঁ, অসমীয়াত ভবাৰ পিছত আমি সেই বাক্যটো ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলগীয়া হয়। আৰু ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যাওঁতেও আমাৰ অসুবিধা আহি পৰে। কেনেধৰণে অসুবিধা আহি পৰে, আমি কোনটো সাবজেক্ট হিচাপে ইউজ কৰিম, কোনটো অবজেক্ট হিচাপে ইউজ কৰিম, কোন পজিশ্যনত ইউজ কৰিম, এই কথাখিনিক লৈ আমাৰ যথেষ্ট সমস্যাৰ সন্মুখীন হওঁ। কাৰণ চাওক, আপোনালোকে যদি কোনোবাই প্ৰথম বা নতুনকৈ ইংৰাজী ক'বলৈ আৰম্ভ কৰিছে বা শিকিছে, তেখেতসকলে হয়তো নিশ্চয় বুজি পাব যে বা নিশ্চয় জানে যে আমি যেতিয়া ইংৰাজীত কোনো এটা বাক্য ক'বলগীয়া হয় তেতিয়া আমি প্ৰথমতে অসমীয়াত ভাবিবলগীয়া হয়, অসমীয়াত ভাবি তাক ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলগীয়া হয়। মই অলপ আগত কৈ আহিছোঁ যে আমি অসমীয়াত কওঁতে বাক্যটো নভবাকৈ আমি অটোমেটিক আমাৰ মুখৰ পৰা ওলাই আহে বা আমাৰ ব্ৰেইনে আমাক দিয়ে। কিন্তু আপুনি যেতিয়া এই কথাবোৰ ইংৰাজীত কৈ থাকিবলৈ বা ইংৰাজীত আপুনি ঘৰতে নিজকে নিজে কৈ থাকি প্ৰেক্টিচ কৰি থাকে, তেতিয়া আপুনি দেখিব যে আপুনি নভবাকৈ, আপুনি ট্ৰান্সলেশ্যন নকৰাকৈ আপুনি সহজে যিকোনো এটা বাক্য ইংৰাজীত ক'ব পাৰিব। সেই সকলোখিনি হ'বলৈ যাওঁতে আপুনি আজিৰ এই ভিডিঅ'টো চাই আৰু এই ভিডিঅ'টোত মই যিখিনি আপোনালোকক কথা ক'ম সেই কথাখিনি যদি আপুনি ৰেগুলাৰ ঘৰতে ফ'ল' কৰি থাকে, আপুনি ডেফিনেটলি এটা সময়ত গৈ আপুনি ইংৰাজীত ভাবিবলৈও দৰকাৰ নহয় বা অসমীয়াত আপুনি বাক্যটো ভাবি ইংৰাজীত ট্ৰান্সলেট কৰিবলৈও দৰকাৰ নহয়। আপুনি যেতিয়া যি মন যায়, আপোনাৰ যেতিয়া ভোকেব থাকিব, আপুনি যেতিয়া যি মন যায় আপুনি যাক যেনেধৰণে আপোনাৰ মনৰ যিখিনি ভাৱ হয়, মনৰ ভাৱখিনি এক্সপ্ৰেছ কৰিব বিচাৰে, ঠিক তেনেধৰণে এক্সপ্ৰেছ কৰিব পাৰিব। চ' ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেণ্ট হয়, আৰু খুব ইম্পৰ্টেণ্ট হোৱাৰ লগতে আপোনালোকে এনেধৰণে প্ৰেক্টিচ কৰিলে খুব সহজে ইংৰাজী শিকিব পাৰিব। চ' ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব, আপোনালোকে ডেফিনেটলি শিকিব পাৰিব আমি ইংৰাজী কেনেধৰণে ক'বলৈ আৰম্ভ কৰা উচিত। মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে আমি বাক্যবোৰ ট্ৰান্সলেশ্যন কৰিব নজনাৰ ফলত আমি ইংৰাজী ক'ব নোৱাৰোঁ। আমি বাক্যবোৰ কেনেধৰণে ফৰ্ম কৰিম তাক নজনাৰ বাবে আমি যিকোনো এজন ব্যক্তিৰ লগত স্পোকেন ইংলিছ ইউজ কৰাত যথেষ্ট অসুবিধা হয়। আপোনালোকে মনত ৰাখিব, সদায় বাক্যবোৰ ফৰ্ম হয় সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট ফৰ্মেটত। আপুনি যিকোনো বাক্যই ফৰ্ম কৰক, বাক্যবোৰ সদায় ফৰ্ম হ'ব সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট ফৰ্মেটত। চ' মই সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট ফৰ্মেট বুলি কোৱাৰ একমাত্ৰ কাৰণ এটাই, আমি আজি চাম সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট ফৰ্মেটৰ কিছুমান বাক্য। চ' আপোনালোকে কিছুমানে হয়তো ক'ব পাৰে যে কণ্টিনিউৱাছ চেণ্টেন্সবোৰ বা পাৰফেক্ট চেণ্টেন্সবোৰ সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট নাথাকে। মই কওঁ সকলো বাক্যতে সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট ফৰ্মতেই থাকে। যদি আমি কণ্টিনিউৱাছত কওঁ তেতিয়া আমি কণ্টিনিউৱাছ বুজাবৰ বাবে ইয়াত বি ভাৰ্ব ইউজ কৰিম। যদি আমি পাৰফেক্টত কওঁ, পাৰফেক্ট বুজাবৰ বাবে আমি হেভ হেজ হেড ইউজ কৰিম। আৰু আমি যদি ফিউচাৰত কওঁ তেতিয়া আমি জাষ্ট ইয়াত উইল বা শ্বেল ইউজ কৰিম। বাছ ডিফাৰেঞ্চ সেইকণে। আপোনালোকে সদায় মনত ৰাখিব, যিকোনো বাক্য আপুনি ফৰ্ম কৰিবলৈ যাওঁতে আপুনি সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট ফৰ্মেটত বাক্যটো এৰেঞ্জ কৰিলে আপোনাৰ বাক্য ডেফিনেটলি
কাৰেক্ট হ'ব সো এতিয়া কথা হল আমি সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট ফরম্যাটত বাক্যবোৰ এৰেঞ্জ কৰিম কিন্তু আমি বাক্যটোত জানিব লাগিব সাবজেক্ট কোনটো অবজেক্ট কোনটো সাবজেক্ট কোনটো বাক্যটো যিটো সাবজেক্টে বা যিজন ব্যক্তিয়ে বা যিজন বস্তুৱে সমগ্ৰ বাক্যটো কমপ্লিট কৰিছে বা গোটেই একচনটো কৰিছে সো সেই বস্তুটো বা সেই ব্যক্তিজনক আমি সাবজেক্ট হিচাপে লওঁ সো প্ৰথম বাক্যটো চাওক প্ৰথম বাক্যটো কি কৈছে ৰামে লৰাছালীবোৰক মিঠাইবোৰ দিছিল ৰামে লৰাছালীবোৰক মিঠাইবোৰ দিছিল গোটেই একচনটো কোনে কৰিলে একচনটো কোনে কৰিলে ৰামে কৰিলে গোটেই একচনটো ৰামে কৰিছে ৰামে কৰাৰ বাবে আমি ৰামক সাবজেক্ট হিচাপে ল'ব লাগিব সো আপোনালোকে যদি এনে ধৰণে সাবজেক্টটো বিচাৰিব নোৱাৰে এনে ধৰণে সাবজেক্ট বিচাৰত যদি আপোনালোকৰ অসুবিধা হয় আপোনালোকে যদি বাক্যটো বুজি নাপায় তেতিয়া আপুনি এটা কাম কৰিব আমি বাক্যটো ভালকৈ পঢ়িব ৰামে লৰাছালীবোৰক চকলেটবোৰ দিছিল ৰামে লৰাছালীবোৰক চকলেটবোৰ দিছিল সো আপুনি তাত এটা কোৱেশ্চন কৰিব যে কোনে দিছিল কোনে চকলেটবোৰ দিছিল যেতিয়া আপুনি কোনে বুলি কোৱেশ্চনটো কৰিব কোনে বুলি কোৱেশ্চনটো কৰাৰ লগে লগে আপোনাৰ যেটো এনসাৰ আহিব আপুনি কোনে দিছিল বুলি যেতিয়া কোৱেশ্চন কৰি দিলে তেতিয়া কোনে দিছিল ৰামে দিছিল চকলেটবোৰ কোনে দিছিল ৰামে দিছিল বুলি কৈ দিয়াৰ লগে লগে আমি ৰামটো সাবজেক্ট হিচাপে পাই গলো তাৰ পিছত চাওক আমি ৰামটো সাবজেক্ট হিচাপে পালো তাৰ পিছত চাওক তাৰ পিছত আমি সাম অবজেক্টটো আমি কেনে ধৰণে বিচাৰিম ৰামে লৰাছালীবোৰক মিঠাই দিছিল কি বা কাক বুলি কোৱেশ্চন কৰিলে যেটো এনসাৰ ওলাব হেতু হ'ব হদাই অবজেক্ট সো কি দিছিল মিঠাইবোৰ দিছিল সো মিঠাইবোৰ আমাৰ কি হল অবজেক্ট হৈ পৰিলে ৰামে লৰাছালীবোৰক মিঠাই দিছিল এটো হল আমাৰ অবজেক্ট সো এতিয়া চাওক ৰামে কোনে দিছিল ৰামে দিছিল কি দিছিল মিঠাই দিছিল কাক দিছিল লৰাছালীবোৰক এইটো কি বা কাক বুলি কোৱেশ্চন কৰিলে যেটো এনসাৰ ওলাই হেতু হদাই অবজেক্ট মনত ৰাখিব মই অলৰেডি কৈ গলো কি বা কাক বুলি কোৱেশ্চন কৰিলে যেটো এনসাৰ ওলাই হেতু হদাই অবজেক্ট হয় কি দিছিল মিঠাই দিছিল কাক দিছিল লৰাছালীবোৰক এই লৰাছালীবোৰো এটা অবজেক্ট হৈ পৰিলে সো এই বাক্যটোত দুটা অবজেক্ট আছে সো এতিয়া আমাক লাগিব ভাৰ্বটো কি ক্ৰিয়া বাক্যটোত কোনটো ওয়াৰ্ডে এটা একচন বুজাইছে কোনটো ওয়াৰ্ডে এটা একচন বুজাইছে হেতু চাব আপুনি যেটা হেতু চাব দিছিল তো এটা একচন সো দিছিল তো হল ভাৰ্ব সো ৰামে লৰাছালীবোৰক মিঠাই দিছিল সো আমি অলৰেডি পাই গলো সাবজেক্ট ভাৰ্ব অবজেক্ট তিনটা বস্তুৱে পাই গলো তিনটা বস্তু পাই যোৱাৰ পিছত আমাৰ বাক্যটো এৰেঞ্জ কৰিবলৈ কি প্ৰবলেম আছে আপুনি সহজে এৰেঞ্জ কৰিব পাৰে সো আপুনি এনে ধৰণে যেতিয়া বাক্যবোৰ এৰেঞ্জ কৰিব আপুনি মনত যেতিয়া এই ষ্ট্ৰাকচাৰটো বহাই লব তেতিয়া আপুনি যিকোনো ব্যক্তিৰ লগত কথা পাতোতে আপুনি সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট ফৰ্মেটত যেতিয়া বাক্যবোৰ এৰেঞ্জ কৰিব যদি প্ৰেজেন্টত হয় তেতিয়া প্ৰেজেন্টৰ বিভাৰ্ব যদি প্ৰেজেন্ট কন্টিনিউয়াস বা পাস্ট কন্টিনিউয়াসৰ হয় তেতিয়া আপুনি বিভাৰ্ব ইউজ কৰিব যদি পাৰফেক্টৰ হয় তেতিয়া প্ৰেজেন্টত আপুনি হ্যাভ হেজ ইউজ কৰিব পাষ্টত হেড ইউজ কৰিব বস আপুনি সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট ফৰ্মতে বাক্যবোৰ এৰেঞ্জ কৰিব আৰু প্ৰেজেন্টত ভাৰ্বৰ কন্টিনিউয়াস ফৰ্ম ইউজ হয় আৰু পাৰফেক্টত ভাৰ্বৰ থাৰ্ড ফৰ্ম ইউজ হয় বাস ডিফাৰেন্স কোন মনত ৰাখি লোৱাৰ পিছত আপোনাৰ একো প্ৰবলেম থাকিবই নোৱাৰে সো আমি এতিয়া গম পালো যে সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট কি ইয়াত আমি গুটেকেটা গম পোৱাৰ পিছত আমি কি কৰিব লাগে বাক্যটো ফৰ্ম কৰিব লাগে বাক্যটো আমি ফৰ্ম কৰিলে হৈ গল আমি সাবজেক্ট কি পালো ৰাম আমি সাবজেক্টৰ ঠাইত লিখিলো ৰাম তাৰপিছত চাওক ভাৰ্ব কি আছে দিছিল তো আমি ইংৰাজীত কি কওঁ গিভৰ এটা দিছিল তো হল অলৰেডি ওভাৰ হৈ গল মানে পাস্ট হৈ গল পাস্ট হৈ যোৱাৰ বাবে আমি গিভৰ পাস্ট ফৰ্ম লম গিভ গেভ ৰাম গেভ কি দিছিল প্ৰথমতে আপুনি চাব কি দিছিল তো প্ৰথম অবজেক্ট হিচাপে ইউজ কৰিব সো ৰাম গেভ ৰামে দিছিল কি দিছিল মিঠাই দিছিল সো আমি লিখিম সুইটস ৰাম গেভ সুইটস কাক দিছিল লৰাছালীবোৰক যেতিয়া আমি দুটা অবজেক্ট পাওঁ এখিনি মনত ৰাখিব যেতিয়া আমি দুটা অবজেক্ট পাম দুটা অবজেক্ট থকা বাক্যবোৰত আমি ফাৰ্স্ট অবজেক্টটো লিখাৰ পিছত সেকেন্ড অবজেক্টটোৰ আগত টু ইউজ কৰিব লাগে সো আমি কেনে ধৰণে কম ৰাম গেভ সুইটস তেতিয়া আমি টু ইউজ কৰিম টু দা চিলড্ৰেন
Ram gave sweets to the children. Ram gave sweets to the children means Rame ল'ৰা ছোৱালীবোৰক চকলেট দিছিল বাস বাক্যটো আমাৰ কমপ্লিট হৈ গ'ল এতিয়া চাও আমি নেক্সট সেন্টেন্সটো কি কৈছে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে এটো হোল বাক্য ইউনিভাৰ্সাল ট্ৰুথ বাক্যবোৰ সদায় আমি সিম্পলি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগে এতিয়া কথা হল পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে আমি সাবজেক্ট বিচাৰিব লাগিব সো সাবজেক্ট হিচাপে আমি সাবজেক্ট বিচাৰিব যাওঁতে আমি কেনে ধৰণে কোৱেশ্চন কৰিম কোন পৃথিৱীৰ চাৰিওফালে ঘূৰে পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে কোন ঘূৰে সূৰ্যৰ চাৰিওফালে কোন ঘূৰে পৃথিৱী ঘূৰে সো আমি পৃথিৱীটো সাবজেক্ট হিচাপে পাই গলো তাৰপিছত চাওক তাৰপিছত আমাক লাগিব অবজেক্ট পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে পৃথিৱীয়ে কাক ঘূৰে সূৰ্যক ঘূৰে কি বা কাক বুলি কোৱেশ্চন কৰিলে যেটো আনসাৰ ওলাই সো সূৰ্যক ঘূৰে সূৰ্যটো অবজেক্ট হল তাৰপিছত চাওক পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে এতিয়া ভাৰ্ব কোনটো ক্ৰিয়া কোনটো কোনো এটা কাম কোনটোৱে বুজাইছে কোনটো ওয়াৰ্ডে কোনো এটা কাম বুজাইছে এই ঘূৰা ওয়াৰ্ডটো ঘূৰা এটো হল ভাৰ্ব সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট আমি ফরম্যাট পাই গলো আমি গুটেকেটা বাছি ললো সেন্টেন্সটো গুটেকেটা বাছি লোৱাৰ পিছত আমাৰ সেন্টেন্সটো ফর্ম কৰিবলৈ কি প্ৰবলেম আছে আপোনাৰ ভকেব আছে আপুনি আপোনাৰ ওয়ার্ড স্টক আছে আপুনি বাক্যটো এৰেঞ্জ কৰক সো আমি কম যে পৃথিৱী দা আৰ্ট তাৰপিছত ভার্ব লাগিব ঘূৰে moves আমি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ বাবে s ইউজ কৰিলো moves round কাক ঘূৰে সূৰ্যক ঘূৰে the earth moves round the sun means পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে তাৰপিছত চাওক থাৰ্ড সেন্টেন্সটো কি কৈছে তেওঁ হিহঁতক ইংৰাজী আৰু অংক পঢ়ায় এটো এটা হল হেবিচুৱেল অ্যাকশন মানে তেওঁ পঢ়ায় সো প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য সো আমি সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট ফরম্যাটত যাম সো প্ৰথমতে সাবজেক্ট বিচাৰিম কোনে হিহঁতক ইংৰাজী পঢ়ায় এই তেওঁটোৱে পঢ়ায় হল তাৰ পিছত কাক পঢ়ায় তেওঁ কি পঢ়ায় ইংৰাজী আৰু অংক এটো হল অবজেক্ট তাৰ পিছত আপোনালোকে কাক পঢ়ায় হিহঁতক পঢ়ায় এটো হল অবজেক্ট কোনে বুলি কোৱেশ্চন কৰিলে যেটো আনসাৰ হলে হেতু সাবজেক্ট আৰু কি বা কাক বুলি কোৱেশ্চন কৰিলে যেটো আনসাৰ হলে হেকিটা হল অবজেক্ট আৰু যেটো ক্ৰিয়া থাকে হেতু হল ভার্ব সো পঢ়ায়টো হল ভার্ব সো আমি এটা বাক্যটো স্ট্ৰাকচাৰৰ মতে এৰেঞ্জ কৰিলে হল সো আমি তেওঁৰ বাবে ইউজ কৰিম হি তাৰপিছত ভার্ব সাবজেক্ট প্লাস ভার্ব টিচ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ বাবে আমি es যোগ দিম হি টিচেছ তাৰপিছত আমাক কি লাগিব ডাইৰেক্ট অবজেক্টটো হি টিচেছ হি কি পঢ়ায় ইংৰাজী আৰু অংক হি টিচেছ ইংলিছ এণ্ড মেথছ কাক পঢ়ায় হিহঁতক টু দেম মই অলৰেডি কৈছো যে যদি দুটা অবজেক্ট থাকে আমি পিছৰ অবজেক্টটো লিখোতে টু যেটো কনজাংশন বা এটো কানেক্টৰ বুলি কয় বহুতে এই টু কানেক্টৰটো ইউজ কৰিব লাগে এতিয়া আমি অন্যটা বাক্য চাওঁ আহক অন্যটা বাক্য কি কৈছে ৰাম হৰি যদুহতে যোৱাকালি এখন সিনেমা চালে ৰাম হৰি যদুহতে তিনিজন ব্যক্তিয়ে কি কৰিলে যোৱাকালি এখন সিনেমা চালে যোৱাকালি এখন সিনেমা চালে যোৱাকালি বুলি কোৱাৰ লগে লগে আমি পাস্ট টেন্স বুজিব লাগিব যোৱাকালি চালে লগতে আছে চালে মানে অলৰেডি একচনটো ওভাৰ হৈ গল সো একচনটো ওভাৰ হৈ যোৱাৰ লগে লগে আমি বাক্যটো সিম্পলি পাস্ট টেন্সত ইউজ কৰিব লাগিব সো আমাৰ বাক্যৰ স্ট্ৰাকচাৰটো কি আছিল সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট সো এতিয়া আমি সাবজেক্টটো বিচাৰিব লাগে সাবজেক্ট কি আছে অবজেক্ট কি আছে বা ভার্ব কি আছে সো এতিয়া চাওক আমি সাবজেক্টটো কেনে ধৰণে পাওঁ বুলি কৈছিলো আমি সাবজেক্টটো কেনে ধৰণে পাম যেতিয়া আমি গুটেই বাক্যটো কোনে কৰিলে বুলি কোৱেশ্চন কৰিম ৰাম হৰি যদুহেতে যোৱাকালি এখন সিনেমা চালে আমি যদি কওঁ কোনে সিনেমা চালে ৰামে চালে
হৰিয়ে চালে যদুৱে চালে তিনিজন ব্যক্তিয়ে সিনেমাখন চালে তিনিজন ব্যক্তিয়ে সিনেমাখন চালে গতিকে আমি সাবজেক্ট হিচাপে কাক লম সাবজেক্ট হিচাপে ৰামক লম নে হৰিক লম নে যদুক লম আমি যেতিয়া কোনে চালে বুলি কম যেতিয়া আমি আপুনি কোৱেশ্চনটো কৰিব কোনে সিনেমাখন চালে তেতিয়া আপুনি ক'ব যে ৰাম হৰি আৰু যদুৱে সিনেমাখন চালে ৰাম হৰি আৰু যদুৱে সিনেমাখন চালে বুলি কোৱাৰ লগে লগে ৰাম হৰি আৰু যদু এই তিনিওজনে সাবজেক্ট হৈ পৰিব এই তিনিওজনে সাবজেক্ট ইন্টাৰেষ্টিং হয় সো এনে ধৰণৰ বাক্যৰ ক্ষেত্ৰত যথেষ্ট ষ্টুডেন্টক কনফিউজ হোৱা দেখিবলৈ পোৱা যায় বহুতৰে কনফিউজ হয় বহুতে কনফিউজ হয় সো এনে ধৰণৰ বাক্যৰ ক্ষেত্ৰত বা এনে ধৰণৰ কথা ক'বলৈ যাওঁতে আপুনি কেতিয়াও কনফিউজ নহব এনেকুৱা ক্ষেত্ৰত আমি তিনিওজন ব্যক্তিৰ নামকে সাবজেক্ট হিচাপে ধৰি ল'ব লাগে সাবজেক্ট হিচাপে আমি ধৰিলো ৰাম হৰি যদু সো আমি সাবজেক্টৰ ঠাইত লিখি ল'ব পাৰো যে ৰাম হৰি তাৰপিছত আৰু যদু সো আমি লিখিম এণ্ড যদু ৰাম হৰি এণ্ড যদু ৰাম হৰি এণ্ড যদু ৰাম হৰি আৰু যদুৱে তাৰপিছত চাওক আমি সাবজেক্টৰ ঠাইত লিখিলো ৰাম হৰি এণ্ড যদু তাৰপিছত আমাক লাগে কি ভাৰ্বটো সো আমি সাবজেক্টটো পালো এতিয়া অবজেক্টটো বিচাৰো অবজেক্টটো আমি কেনে ধৰণে পাওঁ কি বা কাক বুলি কোৱেশ্চন কৰিব লাগিব ৰাম হৰি যদুৱে কি চালে এখন সিনেমা চালে অবজেক্ট সো এতিয়া আমি অবজেক্টটো পালো আমি এটা চাব লাগিব সাবজেক্টটো কি ভাৰ্বটো কি ভাৰ্বটো সদায় বাক্যটোৰ শেষৰ অংশত থাকে মনত ৰাখিব ভাৰ্বটো সদায় বাক্যটোৰ শেষৰ অংশত থাকে যিটো ৱৰ্ডে বা যিটো শব্দই কোনো এটা একচনৰ কথা কয় চালে বুলি কোৱাৰ লগে লগে আমি কি কৰিব পাৰো আমি মুভি আদি চোৱাৰ ক্ষেত্ৰত বা মেটচ আদি চোৱাৰ ক্ষেত্ৰত আমি এনজয়ডু ইউজ কৰিব পাৰো আমি ওয়াটচড ইউজ কৰিব পাৰো সো আমি চালেৰ ঠাইত আমি ক'ব পাৰো ওয়াটচ চালে past tense হোৱাৰ লগে লগে আমি ভাৰ্বটো ফাৰ্স্ট ফৰ্ম ইউজ কৰিম ৰাম হৰি এণ্ড যদু watched কি চালে বুলি কোৱাৰ লগে লগে আমি পাওঁ এ মুভি এখন সিনেমা চালে ৰাম হৰি যদু হতে যোৱাকালি এখন সিনেমা চালে ৰাম হৰি এণ্ড যদু watched a movie কেতিয়া চালে যোৱাকালি এই যোৱাকালিটো আমি যিখিনি সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্টৰ পিছত আদাৰ ওয়াৰ্ড বা বাক্যটোৰ অন্যান্য অংশ বুলি কওঁ সেই অংশটোৰ ভিতৰত পৰিব যোৱাকালি ওয়াৰ্ডটো সো আমি কম ৰাম হৰি এণ্ড যদু watched a movie yesterday আমাৰ সেন্টেন্স কমপ্লিট হৈ গল আমি বাক্যটো কলো যে ৰাম হৰি যদু এণ্ড মধু ৰাম হৰি যদু এণ্ড হিতা এণ্ড গীতা watched a movie yesterday আমি এনে ধৰণে ক'ব পাৰো আপুনি যিকোনো ব্যক্তিৰ নাম ল'ব পাৰে সো এনে ধৰণে আমি বাক্যখিনি যেতিয়া ট্ৰান্সলেচন কৰিম এনে ধৰণে যেতিয়া বাক্যখিনি আমি ট্ৰান্সলেচন কৰি কম আমাৰ বাক্য কেতিয়াও ভুল নহয় আমি কাৰেক্টলি ক'ব পাৰিম আপুনি বা আপোনাৰ স্পোকেন ইংলিছ শুনি কোনো আপোনাক হাঁহিব নোৱাৰে গতিকে আশা কৰো আপোনালোকে এই ভিডিওটোৰ পৰা শিকিব পাৰিলে আমি অসমীয়াৰ পৰা বাক্যবোৰ কেনে ধৰণে খুব সহজে ট্ৰান্সলেট কৰি ইংৰাজীত যিকোনো এজন ব্যক্তিৰ আগত ক'ব পাৰো যদিহে ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰি মোক জনাব আপোনালোকে ভিডিওটো চাই কেনে পালে আপোনাৰ ফ্যামিলি আৰু আপোনাৰ এন্টায়াৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত ভিডিওটো ডেফিনেটলি শেয়াৰ কৰিব যাতে আপোনাৰ লগতে তেখেতসকলো ইংৰাজীৰ এই কথাবোৰ জানিব পাৰে ইংৰাজী শিকিব পাৰে আৰু ইংৰাজী বুজিব পাৰে আৰু যদিহে চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব যাতে মোৰ আপকামিং ভিডিওখিনিৰ নটিফিকেশন টাইম মতে পাই থাকে